এই সময়লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ বিষয় আঞ্চলিকতাবাদ। আপোনালোকে সকলোৱে জানে ভাগে ভাগে আঞ্চলিক ৰাজনৈতিক দল গঠন হৈছে বা গঠন হোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। একেখন প্লেটফৰ্মত প্ৰতিটো আঞ্চলিক দল থিয় হ'ব পাৰিবনে নাই, এই প্ৰশ্ন প্ৰতিজন মানুহেই কৰিছে। আজি সেই বিষয়টোৱে আমি বাছি লৈছোঁ। আজি এই অনুষ্ঠানত আলোচনাৰ বাবে মই নিমন্ত্ৰণ জনাই আনিছোঁ আপোনালোকৰ সকলোৱে চিনাকি অদীপ ফুকন ডাঙৰীয়া, শ্যাম কানু মহন্ত ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। খন্তেক সময়ৰ পিছত আপোনালোকৰ সন্মুখলৈ আহিব জ্যেষ্ঠ শিল্পী মহেন্দ্ৰ হাজৰিকা। কিন্তু পোনপ্ৰথমে যিহেতু তেজপুৰত ইতিমধ্যে এটা আঞ্চলিক ৰাজনৈতিক দলৰ জন্ম হৈছে, তেজপুৰত কি হ'ল, এই আঞ্চলিক দল কিয়, প্ৰথমে অৰূপ বৰবৰাৰ মন্তব্য আমি শুনি লওঁ, তাৰপিছত এই বিষয়টো আমি আলোচনা কৰিম। আমি গৈছোঁ তেজপুৰলৈ। অনুপম, তেজপুৰত এটা নতুন ৰাজনৈতিক দলৰ জন্ম হ'ল আৰু সেই দলটোৰ সভাপতি বিশিষ্ট অধিবক্তা নিবন্ধকাৰ অৰূপ বৰবৰা আমাৰ লগত উপস্থিত আছে। যিসমূহ নতুনকৈ আঞ্চলিক দল গঠন হৈছে, আজি আপোনালোকে গঠন কৰিলে, কাইলৈ আছুৱে কৰিব, পৰহিলৈ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কৰিব, তাৰ দুদিনৰ পিছত অজিত কুমাৰ ভূঞাৰ এটা আছে, বিভিন্ন দল হ'ব। কিন্তু এই দলখিনি যদি একত্ৰিত নহয়, যিটো মূল উদ্দেশ্য লক্ষ্য, সেই লক্ষ্যত উপনীত হ'ব পাৰিবনে? দৰাচলতে আজি যিটো দল হ'ল, ইনফেক্ট যোৱাকালি আজি প্ৰেছ কনফাৰেন্সত ঘোষণা কৰা হ'ল ইউনাইটেড ৰিজনেল পাৰ্টি, এইটো এই ধামখুমীয়াত উপজা দল নহয়। এইটো এটা ঐতিহাসিক প্ৰয়োজন বুলি বোধ কৰা হৈছিল যে অসমত এটা প্ৰকৃততে আপোচবিহীন নিকা ভাৱমূৰ্তিৰ কিছুমান মানুহক লৈ ইনক্লুচিভ সকলোকে লগত লৈ আগবঢ়া ছেকুলাৰ আঞ্চলিক ৰাজনৈতিক দলৰ ঐতিহাসিক প্ৰয়োজন আছে। এটা কথাটো হৈছে যে আছুৰ পলিটিকেল পাৰ্টি, কৃষক মুক্তিয়ে পলিটিকেল পাৰ্টি কৰিব, কেতিয়া কৰে সেইটো তেওঁলোকৰ কথা, তেওঁলোকৰ সুবিধা মতে কৰিব। আমাৰ কথাটো হৈছে যে মই যিকেইটা কথা ক'লোঁ যে আদৰ্শগত লক্ষ্য আৰু আপোচবিহীন যিটো চৰিত্ৰ, এই চৰিত্ৰিক যদি মিল থাকে আৰু এই লক্ষ্য আৰু আদৰ্শৰ যদি মিল থাকে, আমি এটা অপোন মুক্ত মন লৈ আছোঁ। আছুৰ গঠন কৰা দল বা কৃষক মুক্তিয়ে গঠন কৰা দল বা অন্য যদি তেনেকুৱা দল আছে, সেই দলবোৰৰ লগত আমি কথা বতৰা পাতি একেলগে আগবাঢ়ি যোৱাত সমূলি বাধা নাই আৰু এটা ঐক্যবদ্ধ প্ৰচেষ্টা হ'ব লাগে। এটা কথা মই তাৰে উত্তৰ মই দি আছোঁ। এটা কথা মই প্ৰথমে পৰিষ্কাৰ কৰি দিওঁ, এই দলটো কেৱল 2021 নিৰ্বাচন কেন্দ্ৰিক আৰু 2021 নিৰ্বাচন সৰ্বস্ব দল নহয়। ইটছ গোয়িং টু বি এ পাৰ্টি ফৰ অল টাইম টু কাম। মইতো কওঁ যে এইটো মোৰ পৰৱৰ্তী প্ৰজন্মৰ কাৰণে দলটো গঢ়ি তোলাটো মোৰ ওপৰত দায়িত্ব আহি পৰিছে, আজিৰ প্ৰজন্মটোক লগত ৰাখি। এই দলটোৰ যোগেদি মই অসমক কি দিব পাৰোঁ, সেই মানসিকতাটোৰ দ্বাৰাহে মই উদ্বেলিত হৈ আছোঁ এই মুহূৰ্তত। সেইবোৰ আমি ঠিক কৰিম। দল এটা হৈছে, টাইম আছে, সময় আছে। এতিয়াৰ পৰা আমাৰ দলৰ কিন্তু সভ্য ভৰ্তিকৰণ প্ৰক্ৰিয়া এটা প্ৰত্যেক জিলাতে আৰম্ভ হ'ব আৰু জিলা সমিতিবোৰ গঠন হ'ব। তাৰপিছত প্ৰত্যেক জিলা সমিতিবোৰৰ লগতো কনচালটেশ্যন হ'ব লাগিব। যি সাংসদ অজিত কুমাৰ ভূঞাই যি দল গঠন কৰিবলৈ গৈ আছে, সেই সম্পৰ্কত আপোনালোকৰ প্ৰতিক্ৰিয়া কি? যদি তেখেতসকলে দল গঠন কৰিবলৈ গৈ থকা কথাটো মই নাজানো, কিন্তু এটা ছত্ৰ সংগঠন তেওঁলোকৰ আছে, কেইটামান তাত কম্পনেণ্ট আছে। আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চ যে তাত নাই মঞ্চ হিচাপে, সেইটো কালি ক্লিয়াৰ কৰা হৈছে আৰু প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। এতিয়া তাত ছত্ৰ সংগঠন আছে, তাত কিছু ক্ষুদ্ৰ বৃহৎ গোট বা থাকিব লাগে। তেওঁলোকক মই একো বেয়া নাপাওঁ বা তেওঁলোকৰ লগত কোনো আমাৰ একো বিৰোধ নাই, তেওঁলোকো আঞ্চলিক দল। কিন্তু কথা হ'ল এইটো ছত্ৰ সংগঠন হ'লেও নিজৰ স্থিতিটো এওঁলোকৰ পৰা পৰিষ্কাৰ পাব লাগিব যে সৰ্বভাৰতীয় দল আৰু AIDFৰ দৰে এটা সাম্প্ৰদায়িক দল, যিদৰে RSSটো সাম্প্ৰদায়িক দল। অসমৰ ৰাইজে জানে যে AIDFটো যিটো ইনিচিয়েলি গোলাম ওছমানীয়ে UMM নামে সেইটোৱেই ৰূপান্তৰিত হৈ AIDF হ'ল। এই ধৰণৰ ছেকুলাৰ নোহোৱা দলবোৰৰ লগত কিন্তু আমি সমদূৰত্ব মেইনটেইন কৰিম। অদীপ ফুকন ডাঙৰীয়া, অৰূপ বৰবৰাৰ এই মন্তব্যৰ পৰা আপোনাৰ বিশ্লেষণ কি হ'ব পাৰে আজিৰ মন্তব্যৰ ক্ষেত্ৰত? অৰূপ বৰবৰা ডাঙৰীয়া এটা উচিতভাৱে বক্তব্য দাঙি ধৰিছে। আজি অৰূপ বৰবৰাৰ নেতৃত্বত এটা ৰাজনৈতিক দল গঠন হ'ল, এইটো আগৰ পৰাই চলি আহিছিলে, এইটো নতুন কথা নহয়। কিন্তু মই বিষয়টো হ'ল কি, আজি খুব আলোচনা হৈ আছে যে বহুত দল, আঞ্চলিক দল আছে, আঞ্চলিক দল হৈছে, এইবিলাক দলে কি কৰিব, এই কথাবিলাক মই ভাবোঁ যে এটা পৰ্যালোচনা কৰাৰ প্ৰয়োজন।
প্ৰথম প্ৰশ্নটো হ'ল কি আঞ্চলিক ৰাজনীতি বুলি ক'বলৈ যদি যোৱা যায় বা আঞ্চলিকতাবাদৰ বা জাতীয়তাবাদৰ ভিত্তিত যদি আঞ্চলিকতাবাদ কোৱা যায় এইটো 47 চনৰ আগৰ পৰা আছে 47 চনৰ পৰা অধিকভাৱে আছে বহুকেইটা আঞ্চলিক ৰাজনৈতিক দল 47 চনৰ স্বাধীনতাৰ পিছৰ পৰা হৈছে আজিলৈকে হৈ আছে আৰু দ্বিতীয় কথা এইটো এই গোটেই কথাটো স্পষ্ট যে ৰাষ্ট্ৰৰ চৰিত্ৰ বা কেন্দ্ৰীয় চৰকাৰবিলাকৰ অসমৰ ওপৰত চৰিত্ৰ এই কথাবিলাক সন্মুখত ৰাখিয়েই এই আঞ্চলিক ৰাজনীতিটো জাতীয়তাবাদী আদৰ্শত আহি আছে ক'ৰবাত জনগোষ্ঠীগত দিশত জনগোষ্ঠীসকলক লৈও আঞ্চলিকতাবাদ হৈছে আৰু এই ক্ষেত্ৰত স্পষ্ট যে আঞ্চলিকতাবাদ আমি এটা পোচাক পিন্ধি আঞ্চলিকতাবাদ কোনেও কৰাটো উচিত নহয় অৰুপ বৰবাই এইটো ৰাইট এটা শুদ্ধভাৱে কৈছে যে পোচাকটো আমি আঞ্চলিকতাবাদ পিন্ধিম আৰু আঞ্চলিকতাবাদ পোচাক পিন্ধি আমি ৰাষ্ট্ৰীয় দল বা কোনো ধৰণৰ সাম্প্ৰদায়িক শক্তিৰ লগত আমি একেলগে কাম কৰিম বা তেওঁলোকক সমৰ্থন দিম সেইটো কেতিয়াও আঞ্চলিকতাবাদ হ'ব নোৱাৰে জাতীয়তাবাদ হ'ব নোৱাৰে কাৰণ জাতীয়তাবাদ অকল বা আঞ্চলিকতাবাদ ৰাজনীতি অকল নিৰ্বাচন কেন্দ্ৰিক ৰাজনীতি যদি ভাবে সেইটো ভুল কথা হ'ব আৰু সেইকাৰণে এই গোটেই প্ৰথম কথা হ'ল কি ইয়াৰ উৎসটো কি আমি চাব লাগিব যে আঞ্চলিকতাবাদী ধাৰাটো আমি সমাজখনক ঐক্যবদ্ধ কৰি সমাজৰ পৰিৱৰ্তনৰ স্বাৰ্থত কৰিম নে আঞ্চলিকতাবাদ কোনো ৰাষ্ট্ৰীয় দলক সহায় কৰাৰ স্বাৰ্থত কৰিম নে আঞ্চলিকতাবাদে কোনো শাসক গোষ্ঠীৰ পক্ষত অংশীদাৰ হৈ আমি কেৱল ৰাজনীতি কৰিম নে আঞ্চলিকতাবাদে গোটেই জাতীয়তাবাদী ধাৰাটো সমগ্ৰ জনসাধাৰণৰ লগত লৈ এটা অৰ্থনৈতিকভাৱে আৰু সামাজিকভাৱে আগুৱাই নিবৰ বাবে কামটো কৰিম কোনটো কৰিম সেইটো ওপৰত নিৰ্ভৰ কৰে গতিকে অজিত বিহাৰী ডাঙৰীয়া এটা আমাৰ অৰুপ বৰবৰা ডাঙৰীয়া এটা অতি শুদ্ধভাৱে কৈছে যে অকল 21 টাৰ্গেট নহয় গতিকে 21 টাৰ্গেট বুলি যদি কোনোবাই ৰাজনৈতিক আঞ্চলিকতাবাদ কৰিছে মই ভাবোঁ যে সেই এটা শুদ্ধ হ'ব নোৱাৰে গতিকে মই যেহেতু নিৰ্বাচন আহি আছে 21 আহি আছে নিৰ্বাচন আহি আছে আৰু ক্ষমতাকেন্দ্ৰিক ৰাজনীতিৰ প্ৰসংগটো উত্থাপন হৈছে বিজেপিক আঁতৰাই পঠোৱাৰ কিছু কথা প্ৰসংগ আহিছে গতিকে 21টো এটা বিষয় হ'ব নোৱাৰে নেকি আঞ্চলিক ৰাজনীতিৰ কাৰণে 21টো বিষয় হ'ব কিন্তু আজি যিটো এটা আলোচনাৰ বিষয় হৈছে যে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলবিলাকৰ লগত মহাজোঁট বন্ধন কৰি পেলাই আকৌ 21 নিৰ্বাচনৰ প্ৰৱণতা যিখিনি কথা আলোচনা হৈছে সেই প্ৰসংগতে মই ক'ব বিচাৰিছোঁ যে আঞ্চলিক ৰাজনীতিৰ 21 নিৰ্বাচনত দিশপথ বহাৰ স্বাৰ্থত এই মহাজোঁট কেন্দ্ৰিক কংগ্ৰেছ UDF এইবিলাকৰ লগত লাগি পেলাই যদি আঞ্চলিকতাবাদী চিন্তাধাৰা কৰে তেতিয়াহ'লে AGPয়ে যিটো ভুল কৰি গ'ল যিটো কাৰণে আঞ্চলিক ধাৰা আৰম্ভ হৈছে নতুনকৈ কথাবিলাক আৰম্ভ হৈছে সেই একেটা পথৰে যাত্ৰা কৰা হ'ব সেইটো অসমৰ মানে কেতিয়াও নিবিচাৰে অসমৰ মানে বিচাৰে যে এটা সমস্যাবিলাকৰ সমাধান সূত্ৰ লাগে আৰু কট্টৰভাৱে অসমৰ সমাজ জীৱনক আগুৱাই নিবৰ কাৰণে দিল্লীক মানে বশ কৰিব পৰাকৈ ৰাজহাৰ পোন কৰি মাত মাতিব পৰা ব্যক্তি লাগে সংগঠন লাগে দল লাগে সেইটো আঞ্চলিকতাবাদ নহ'লে ৰাষ্ট্ৰীয় দল কৰক দিল্লীৰ ওপৰত নিৰ্ভৰশীল দিল্লীৰ নিৰ্দেশত পৰিচালনা কৰা দল হওক আজি সেই দিল্লীৰ নিৰ্দেশত পৰিচালনা কৰা দলবিলাক থকাৰ কাৰণে আজি আঞ্চলিকতাবাদ আহিছে আঞ্চলিকতাবাদ ভূমিৰ লগত আৰু আঞ্চলিকতাবাদ সদায় গণতান্ত্ৰিক হয় আৰু ধৰ্ম নিৰপেক্ষ হয় তাৰমানে 21ত যিটো একেখন প্লেটফৰ্মৰ কথা কৈছে নিৰ্বাচন কেন্দ্ৰিক যিটো আপুনি অস্বীকাৰ কৰে কিন্তু সেইটো সম্ভৱ নহ'ব তাৰমানে এইটো পৰিৱেশ আৰু পৰিস্থিতিত মই ব্যক্তিগতভাৱে হওক এই কথাটো মই কেতিয়া সমৰ্থন নজনাওঁ মই বিচাৰিছোঁ আঞ্চলিক ৰাজনৈতিক দল হ'ব পাৰে বহুত আজি বহুতে কৈছে বহুত ৰাজনৈতিক দল আছে সেই কথাটো মই স্পষ্ট কৰিব বিচাৰিছোঁ অসমত আঞ্চলিক দল 2015 আগত যদি চোৱা যায় কোন আছিলে AGP আছিলে BPF আছিলে গণশক্তি আছিলে ৰাভা জাতীয় ঐক্য মঞ্চ আৰু তিৱা জাতীয় ঐক্য মঞ্চ 5টা এই 5টা আঞ্চলিক ৰাজনৈতিক দল ইতিমধ্যে বিজেপিৰ লগত চামিল হ'ল তেওঁলোকৰ আঞ্চলিক চৰিত্ৰ এতিয়া নাই গতিকে সেইকেইটা বাদ দিয়ক এতিয়া সকলোৱে কৈ থাকে যে বহুত আঞ্চলিক দল হৈছে এই কথাটো যদি চোৱা যায় আঞ্চলিক দল 2015 চনত অসম সংগ্ৰামী মঞ্চ হ'ল তাৰপিছত LDP হ'ল ৰেজিষ্টাৰ্ড দল হিচাপে তাৰপিছত আজি সংযুক্ত আঞ্চলিক দল হ'ল তিনিটা এতিয়া কথাটো হ'ল কি বহুত আঞ্চলিক দল হ'ল হয় আছু আৰু যুৱ ছাত্ৰ পৰিষদে এটা প্ৰক্ৰিয়া চলি আছে কৃষক মুক্তি আন্দোলন দল কৰিম বুলি বহুত দিন আগতে কৈছিল 2 বছৰমান আগতে কিন্তু এতিয়ালৈকে কৰা নাই গতিকে এইটো এনেকুৱা এটা প্ৰসংগত এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰাটো কোনো উচিত নহয় যে বহুত আবিভক্ত আঞ্চলিক দল হ'ল বহুত এই গোটেই ৰাষ্ট্ৰীয় শক্তিক সহায় কৰিব শাসক গোষ্ঠীক সহায় কৰিব মই ভাবোঁ যে এই বিশ্লেষণবিলাক প্ৰকৃত সত্য তথ্য আৰু সময় সাপেক্ষে বিশ্লেষণ কৰা উচিত বুলি মই ভাবোঁ শ্যামকানু মহন্ত আপুনি কি ধৰণৰ বিশ্লেষণ আগবঢ়ায় আৰম্ভণিতে এই গোটেই বিষয়টো 21 টাৰ্গেটটো আপুনি মানি লয় না অদীপদাৰ প্ৰতি সন্মান অদীপদা মোৰ জ্যেষ্ঠ মই খুব ফ'ল' কৰোঁ অদীপদাক কিন্তু সংখ্যাৰ কথাটোত মই তেখেতৰ লগত অমত হৈছোঁ কাৰণ মোৰ কাৰণে ৰাজনীতি যেতিয়া বিশ্লেষণ কৰা হয় সংখ্যাত বিশ্লেষণ আৱেগত নহয় কাৰণ আৱেগ কৰি আমি একো নেপালোঁ সো যদি প্ৰথমতে চাওঁ এটা হৈছে অৰুপ বৰবৰা ডাঙৰীয়াই যিটো কথা কৈছে খুব ভালকৈ কৈছে যে লং টাৰ্ম এটা শক্তিশালী
আঞ্চলিক দল এটা খোলাটো মনে প্ৰাণে ময়ো বিচাৰোঁ আৰু তেখেতে কৈছে এইটো লং টাৰ্ম খেল হেৰি হ'ব তাৰ কাৰণে এটা প্ৰচেছ লাগিব এইটো খুব ভাল কথা কিন্তু গোটেই প্ৰক্ৰিয়াটো 21ক লৈ এইকাৰণে হৈছে সেইটো সকলোৱে গম পায় কা আন্দোলন কৰা মেক্সিমাম কেইজনমান ব্যক্তি সকলোৱে ডাইৰেক্ট ৰাজনৈতিক দলত জইন কৰিলে কোনোবাই বিজেপিত কৰিলে কংগ্ৰেছত কৰিলে কোনোবাই মানে এই প্ৰক্ৰিয়াটো যোৱা 6 মাহমান ধৰি 21ক লৈ পেলাই এটা ৰাজনীতি হৈ আছে ৰাজনীতি হৈছে কোনোবাই নিজকে এষ্টাব্লিছ কৰিবলৈ গৈছে কৰিছে কৰক কাৰোবাৰ সকলোৰে ৰাইট আছে এইটো কৰাত মোৰ সমস্যাটো বেলেগ মোৰ সমস্যাটো হৈছে যে এটা শক্তিশালী অসমীয়া জাতিক বৃহত্তৰ অসমীয়া জাতি মোৰ কাৰণে অসমীয়া জাতি বুলি ক'লে এই অগপৰ যিটো ন্যস্ত যিটো আছিলে যিটো নেৰ জাতীয়তাবাদ নহয় য'ত মানে আমাৰ মহন্ত কলিতা দত্ত এই যিটো পাৰ্সপেক্টিভে অসমক বহুত পিছুৱাই নালে মোৰ কাৰণে এটা জাতীয়তাবাদ হৈছে য'ত বড়ো মিচিং কাৰ্বি তিৱা ডিমাচা সকলো মুছলমান সকলো আমাৰ দেশীসকল বা গৰিয়া মৰিয়া সকলোখিনি মিলি এটা মই জাতীয়তাবাদৰ কথা ক'ব বিচাৰোঁ আৰু মোৰ কাৰণে জাতীয়তাবাদটো উইনিং প্ৰপজিশ্যন হ'ব লাগিব কাৰণ কিয় হ'ব লাগিব কাৰণ যদি সংখ্যাৰ খেলা আমি চাই আছোঁ মই এটা জাতীয়তাবাদ দলৰ কথা কৈ আছোঁ মই ছ'চিয়েল মিডিয়াটো লিখিছোঁ বা টিভিটো কৈ আছোঁ আমি এটা জাতীয়তাবাদ দল কিয় ভাগ বিচাৰিছোঁ কাৰণ মোৰ দুটা প্ৰশ্ন আছে ইয়াতে 1985 চনত অসমত যেতিয়া নিৰ্বাচন হৈছিলে তেতিয়া অগপই হয়তো 62-63 মান চিট পাইছিল অধিক কিমান পাইছিল বা 57 তেতিয়া সেই সময়ত বড়ো মিচিং কাৰ্বি তিৱা ডিমাচা সকলো মিলি এটা শক্তি আছিলে আৰু সেই শক্তিটোৱে ইমান তেতিয়াও এবছলিউট মেজৰিটি পাবলৈ কেইবাটাও বাকী আছিল তাৰ মানে মই এতিয়া ক'ব কৈছোঁ যে তাৰ মানে অসমৰ জনগাঁথনি তেতিয়া কি আছিল এতিয়া আৰু ডিফিকাল্ট হ'ল কাৰণ যোৱা কেইবছৰৰ মানত এতিয়া অদীপ দাই ক'লেই আমাৰ মিচিংসকলৰ নিজৰ সংগঠন বিজেপিৰ লগত আছে কাৰ্বি নিজৰ সংগঠন বা ৰাভাসকলৰ ৰাভা ঐক্য মঞ্চ তিৱা সকলোখিনি ভাগ হৈ গ'ল চ' আমাৰ কাৰণে এতিয়া কাক লৈ আমি কৰিছোঁ আজিৰ দিনত মই ভৱিষ্যতৰ দিনত ক'ব মোৰ ভৱিষ্যতৰ সপোনৰ দলটোত কিন্তু সকলো আছে আজিৰ দিনত যদি মই চাওঁ আমি 24-25% মানুহত আমি ভোট শ্বেয়াৰত এটেম্প কৰিম চ' সেইটো কৰি পেলাই মোৰ সমস্যাটো এইটো এটা ষ্ট্ৰেটেজিকেলি এটা ব্লাণ্ডাৰ হ'ব মই এইকাৰণে ব্লাণ্ডাৰ হ'ব বুলি ভাবোঁ কাৰণ কেইবাজন মানুহ যদি কাৰণ ইয়াত এটা ইছ্যু আছে মোৰ আপুনি কোৱা ধৰণে টাৰ্গেট 21 হ'ব লাগে নহয় আজিৰ দিনত মই এইটো দেখা আজিৰ দিনত টাৰ্গেট 21 হ'ব লাগে আজিৰ দিনত হৈছে 21 হ'ব লাগে নহয় এটা দল গঠন কৰিবলৈ 10-15 বছৰ লাগে এটা প্ৰক্ৰিয়া কিন্তু আজিৰ দিনত 21ৰ টাৰ্গেট কৰি দল গঠন হৈছে মোৰ সমস্যাটো হৈছে কেইবাটা দল কম ভোট বেছত যেতিয়া ফাইট কৰে বহুতৰে সিকিউৰিটি ডিপজিট হেৰাব আমি বিচৰা নাই কিয় মোৰ সমস্যাটো আছে কেএমএছএছ আৰু আছু একেটা মঞ্চত আজিলৈকে নাহিলে আৰু আছু এইটো সময়ত কালি মই গম পাইছোঁ আছু এইটো ভয়ো খাইছে কাৰণ আছু এটা সত্তা হয় আমি আছু সত্তাটো দুৰ্বল হোৱাটো নিবিচাৰোঁ ৰাজনীতি যেতিয়া আছুৱে প্ৰত্যক্ষভাৱে যাব যদি ৰিজাল্টটো আশানুৰূপ নহয় মোৰ সমস্যা আছে আমাৰ আজি আমি অগষ্টৰ আমি 28 তাৰিখত আছোঁ বা 26 তাৰিখ অগষ্টত আছোঁ ইলেকশ্যন হ'ব এপ্ৰিলত কৰোনাৰ সময়ত আপুনি ভাবিছে নেকি কেম্পেইন কৰিব পাৰিব আৰু ভাবিছে নেকি পইচা জেনেৰেট কৰিব পাৰিব আজিকালি ইলেকশ্যন আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে ৰিচোৰ্চ কাৰণ এটা ইলেকশ্যন চলাবলৈ 100 কোটি লাগে সেই জেনেৰেট কৰিবলৈ অসমত এতিয়া মানে পইচাৰো সমল স্পন্সৰ্ছ নাই আৰু সময়ো নাই আৰু কৰোনাৰ কাৰণে কেম্পেইনিঙৰ প্ৰভিজনছো নাই আজিৰ দিনত ইমানখিনি দলে মানুহক ৰিচ কৰাটো টেকনিকেলি পচিবল নহয় এতিয়া আপুনি কোৱা ধৰণে 21ক যদি আমি টাৰ্গেট নকৰোঁ তেতিয়াহ'লে অদীপ ফুকন ডাঙৰীয়াই যিটো আঞ্চলিকতাবাদৰ কথা কৈছে সেইটো গঢ়লৈ নুঠিব নেকি মই এটা বিচাৰোঁ মই এটা শক্তিশালী ৰাজনৈতিক এল্টাৰনেটিভ বিচাৰোঁ যিটো যেনেকৈ টিএমচি কথা আছে আমাৰ বেংগলত YSR কংগ্ৰেছে কৰিছে বিজেডিয়ে কৰি আছে উৰিষ্যাত প্ৰত্যেকখন ৰাজ্যত একোটা দল হৈছে কিন্তু দলটো আপুনি ক্ষমতা কেন্দ্ৰিক পৰিৱেশৰ মাজেদি যাব লাগিব ক্ষমতা মানুহে যিয়েই কথা নকয় ৰাজনীতি মানে ক্ষমতা মানুহে ৰাজনীতিত যেতিয়া আৰম্ভ কৰে তেওঁলোকে মূল্যবোধৰ ৰাজনীতি ইজ এ কনচেপ্ট আমি বিচাৰোঁ মূল্যবোধ কিন্তু আজিকালি কি হৈছে হোৱা নাই কিন্তু কি হ'ব লাগে মূল্যবোধৰ ৰাজনীতি বুলি ক'লে মোৰ যোগ্য ব্যক্তি প্লেটোৱে যিটো কথা কৈছিলে যেতিয়ালৈকে যোগ্য ব্যক্তি নাহিলে আপুনি দুৰ্বল ব্যক্তিৰ দ্বাৰা শাসিত হ'বলৈ নিজকে ৰেডি কৰক ভাল মানুহ লাগে কিন্তু ভাল মানুহ প্ৰফেশ্যনেল এক্সপিৰিয়েঞ্চ থকা অসমৰ প্ৰতি কণ্ট্ৰিবিউশ্যন থকা মানুহ লাগে কিন্তু সেই মানুহটোক গঠন কৰোঁতে এসোপা দল ভাঙি সেই গোটেইবোৰক ভৰি কাটিব নালাগে মই বিচাৰোঁ এটা শক্তিশালী দল গঠন কৰাৰ কাৰণে একেটা শক্তিশালী দল আমি কিয় আহিব নোৱাৰোঁ মইতো সমস্যা আমাৰ এতিয়া এইকাৰণে আহিব মই পিছত ক'ম কিয় আহিব নোৱাৰোঁ আমাৰ হাতত কোনো অপশ্যন নাই বহুদা বিভক্ত হৈ আমি কোনো এচিভ কৰিব নোৱাৰোঁ আমি এটা দলত আনিব লাগিব হয় আমাৰ লগত ইতিমধ্যে আহি উপস্থিত হৈছে জ্যেষ্ঠ শিল্পী আপোনালোকৰ চিনাকি মহেন্দ্ৰ হাজৰিকা ককাইদেউ স্বাগতম জনাইছোঁ আৰু এই আলোচনাৰ মাজত আপোনাৰ প্ৰতিক্ৰিয়া কি আঞ্চলিক ৰাজনীতি অদীপ কুমাৰ ফুকনে কৈছে যে
কেৱল 21ক টাৰ্গেট কৰি ক্ষমতাৰ বাবে কেৱল এটা আঞ্চলিক দল নহয় বা হ'ব নালাগে কিন্তু শ্যামকানু মহন্তই কৈছে যে সেইটোকো প্ৰয়োজন আছে কি কয় আপুনি সময়টো ক'লেই শ্যামকানুৱে ক'লে সময় বহুত কম হৈছে সময় কম বিভিন্ন প্ৰতিকূল পৰিৱেশ আছে বিভিন্ন প্ৰতিকূল অসমখন এতিয়া এটা সুস্থিৰ অৱস্থাত নাই সুস্থিৰ অৱস্থাত নাই সামাজিকেই হওক বা ৰাজনৈতিকেই হওক অসমৰ মানুহ খুব অতিষ্ঠ হৈছে সোনকালে 21ত কিবা এটা পৰিৱৰ্তন বিচাৰিছে আঞ্চলিক দলৰ ওপৰত নিৰ্ভৰ কৰিবলৈ বিচাৰিছে এনেকুৱা ধৰণৰ পৰিৱেশ আহিছে নেকি পৰিৱেশবিলাক নিজৰ নিজৰ দলবিলাকে ধুমুহাৰ দৰে সৃষ্টি কৰি লৈছে আৰু জনগণটো তেনেধৰণে দৌৰা দেখিছোঁ দৌৰিছে কিন্তু যিসকলে সঁচাকৈ আঞ্চলিকতাবাদত বিশ্বাসী তেওঁলোকো অকণমান বিমূৰত পৰিছে মানুহবিলাকৰ মনৰ মিল নোহোৱাৰ দৰে ক'ৰবাত যেন কিবা এক অকণমান জটিল পৰিস্থিতি এটা অনুভৱ পাইছোঁ আমিও দেখিছোঁ পাইছোঁ গতিকে এইবিলাক ইমান প্ৰতিকূলৰ মাজেদি যাব পৰাটো সৌভাগ্যৰ কথা বুলি মই ভাবোঁ মানে 21ক টাৰ্গেট কৰাৰ পিছত আমাৰ এই চিনাকি মুখবিলাক চিনাকি মানুহবিলাকৰ মাজত ব্যৱধান আহিছে আপোনাৰ মতে তেনেকুৱা যেন লাগে বৰ ওচৰ নলগা হৈছে মানে অজিত কুমাৰ ভূঞা আছে ঠাইত অৰূপ বৰবৰা ঠাইত আছে তেনেকুৱা হৈছে মই দেখি আছোঁ কিন্তু সদৌ অসম ছাত্ৰ সন্থাৰ কথা আছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কথা আছে চবেই চবক অন্তৰত লওঁতে যেন কিবা এক বাধাৰ সৃষ্টি হৈছে এটা জটিল প্ৰক্ৰিয়াত গৈ আছে মহেন্দ্ৰ হাজৰিকা আচলতে কি বিচাৰে এই মুহূৰ্তত কি বিচাৰে মোৰ বিচৰা কথাটো হ'ল যে আঞ্চলিকতাবাদটো তাহানি 80 দশকৰ সেই 80 দশকৰ যিটো হেৰি আছিল যিটো বলৱান আছিল যিমান স্বাস্থ্যৱান আছিল ৰাজনীতি সেই তেনেধৰণে গতি কৰিব পৰা হ'লে আজি আমাৰ অসমীয়া জাতিটোৰ এই দুৰ্ভোগ এই দুৰ্যোগ এইবিলাক নহ'লহেঁতেন কাৰণ ৰাইজ যিকোনো মুহূৰ্তত যিকোনো সময়ত ক্ষমতাত যেতিয়া ক্ষমতালোভী আহি যায় তাৰপিছত ৰাইজ অতিষ্ঠ হৈছে আৰু ৰাইজে বিতাড়িত হৈছে যাৰ কাৰণে ৰাইজে বাৰে বাৰে দুখ পাইছে কাক বিশ্বাসত ল'ব কি হ'ব এনে কিছুমান কথাই অতি ফুকন ডাঙৰীয়া মই আপোনাৰ পৰা জানিব খুজিম এই যে 21ৰ প্ৰতি এটা মানুহৰ এটা হাবিয়াস বাঢ়িছে যিকোনো আঞ্চলিক দলক আমি প্ৰতিষ্ঠা কৰিব লাগে আমি চৰকাৰ কৰিব লাগে এই চৰকাৰ আমি উফৰাব লাগে এটা যিটো হাবিয়াস যদি 21ত সেই হাবিয়াস পূৰণ নহয় পৃথক যদি হয় তেতিয়াহ'লে তাৰ প্ৰভাৱটো আপুনি কোৱা প্ৰকৃত যিটো আঞ্চলিকতাবাদ তাত পৰাৰ সম্ভাৱনা আছে কথাটো চাওক মই আগতে কৈছোঁ যে আঞ্চলিকতাবাদী ধাৰাটো আঞ্চলিকতাবাদী ৰাজনীতি আজি নহয় কংগ্ৰেছেও আঞ্চলিকতাবাদ কৰিছিল বিজেপিয়েও কৰিছিল আমি যদি চাওঁ কংগ্ৰেছৰ এজিপিৰ পিছত যেতিয়া 2001ত কংগ্ৰেছ আহিছিল তৰুণ গগৈ কি কৰিছিল সম্পূৰ্ণ আঞ্চলিকতাবাদী দৃষ্টিভংগী তেওঁ বক্তব্য ৰাখিছিল UDFৰ ক্ষেত্ৰত তেওঁ বক্তব্য ৰাখিছিল বিভিন্ন ক্ষেত্ৰত বিজেপিয়ে যেতিয়া আহিলে তেতিয়া কি কৰিলে সৰ্বানন্দ সোণোৱাল এটা আঞ্চলিক ৰাজনীতিৰ ব্যক্তিক সন্মুখত ৰাখি আৰু আমি যিবিলাক কথা কৈ থাকোঁ আঞ্চলিকতাবাদী দৃষ্টিভংগী যিসকল দল ব্যক্তিয়ে যিখিনি কয় সকলোকেইটা দাবীয়েই বিজেপিৰ দাবী হ'ল আৰু সেই হিচাপে তেওঁলোকে 14 পাৰ্লিয়ামেণ্ট ইলেকশ্যন বা 16 এছেম্বলি ইলেকশ্যনত সেই একেই প্ৰক্ৰিয়াত আগবাঢ়িলে গতিকে জাতীয়তাবাদী দৃষ্টিভংগী আঞ্চলিকতাবাদী দৃষ্টিভংগীবিলাক তেওঁলোকে ব্যৱহাৰ কৰিলে প্ৰথম কথা দ্বিতীয়তে আমি যদি চাওঁ যে 21ৰ নিৰ্বাচনত হয় 21ৰ নিৰ্বাচনৰ ওপৰত আজি কিয় কথাবিলাক আহিছে এইকাৰণে আহিছে যে বিজেপিয়ে আঞ্চলিকতাবাদ কৰিম বুলি আঞ্চলিকতাবাদী দৃষ্টিভংগীৰে কামবিলাক কৰিম বুলি কোৱাৰ পিছত দিল্লীৰ 6 বছৰ সোণোৱাল চৰকাৰ 4 বছৰ এটা কাম নকল কংগ্ৰেছে এৰি যোৱা কামখিনিকে তেওঁলোকে সম্পূৰ্ণ কৰিছে বা কংগ্ৰেছে এৰি যোৱা দৃষ্টিভংগীৰে তেওঁলোকে সেই আগবাঢ়িছে স্বাভাৱিকভাৱে কংগ্ৰেছৰ দৃষ্টিভংগীবিলাক বেয়াৰ কাৰণে 15 বছৰ পিছত আঁতৰাইছিল তাৰপিছত যদি একেখিনি কথাই যদি বিজেপিয়ে কৰে স্বাভাৱিকভাৱে মানুহে প্ৰতিক্ৰিয়া হৈছে এতিয়া সেইকাৰণে অসমৰ মানুহে যে সচেতন লোকসকলে 21 টাৰ্গেট কৰিছে যেনে তেনে 21ৰ নিৰ্বাচন মানে 21ত বিজেপিক আঁতৰাব লাগে মানে বিজেপিক কেনেকৈ আঁতৰাব লাগে সেইখিনি কৰিবলৈ যাওঁতে যে আজি কংগ্ৰেছক সন্মুখত ৰাখি UDFক সন্মুখত ৰাখি অসমৰ মানুহে মই ভাবোঁ এইটো বিচৰা নাই আৰু বিচাৰিছে যে এটা ঐক্যবদ্ধভাৱে আঞ্চলিকতাৰ ধাৰাটো আনিব লাগে এই ধাৰাটোৰ বিষয়ে আমি আলোচনা কৰিম কিন্তু এটা মই বিৰতি লৈ লৈছোঁ এই সময়ত বিৰতিৰ পিছত এই বিষয়ে আলোচনা হ'ব উভতি আহিছোঁ এই সময়লৈ আজিৰ বিষয়ে আঞ্চলিকতাবাদ আমি এই বিষয়ে কথা পাতি থাকিম কিন্তু যেহেতু মহেন্দ্ৰ হাজৰিকা আমাৰ লগত আছে মহেন্দ্ৰ হাজৰিকাৰ পৰা এটি আন বিষয় জানি ল'ব বিচাৰিছোঁ এইকেইদিন বহু গায়ক গায়িকা বিভিন্ন দললৈ গৈছে
শিল্পী মহেন্দ্ৰ হাজৰিকাই চাগে বহুত প্ৰশ্ন উত্তৰ দিবলগীয়া হৈছে এই গোটেই পৰিস্থিতিটোত এই কোলাহলপূৰ্ণ এটা পৰিৱেশ গায়ক গায়িকা দিবলগীয়া হৈছে দি আছোঁ দিবলগীয়া হৈছে নিজৰ স্থিতি নিজৰ চিন্তা নিজৰ জাতি প্ৰেম নিজৰ শব্দ ভাল পোৱা নিজৰ সম্ভ্ৰান্ত অসমীয়া জাতীয় কৃষ্টি সংস্কৃতি মানুহৰ মানৱীয় চেতনা পুৰোধাসকলক শ্ৰদ্ধাশীল চিন্তা চেতনাৰে ভাল পাই অহাৰ সেইখিনিক হঠাৎ বিক্ৰী কৰিব নোৱাৰাৰ এটা মানসিকতা সৰুৰে পৰাই জন্ম হৈ আছে গাত গজি আছে যাৰ কাৰণে মই প্ৰথমৰ পৰাই মই আজন্ম আঞ্চলিকতাবাদী তাকে আৰু মই জাতীয় প্ৰেমী গতিকে এই কথাবিলাকৰ সাংঘাতিকভাৱে যদি কুশল বাৰ্তা আমি পাব পাৰোঁ জাতিটোৰ কাৰণে মংগল হয় কাৰণ ভাগ হৈ পেলাই বহুবিলাক গুচিয়ে গ'ল কিবা হ'ল এতিয়া অসমীয়া নামৰ সংজ্ঞাক লৈ যি এটা হাহাকাৰ পৰিস্থিতি হৈছে তাৰ মাজত ৰাজনীতিৰ ক্ষেত্ৰখনতো যদি আমি আমাক হেৰুৱাবলগীয়া হয় আমি আমাৰ প্ৰজন্মলৈ কি দি যাম কি থৈ যাম কি লৈ যাম কি কৈ যাম ইত্যাদি বহু কথাই এই সময়ত আহি পৰেহি কিয়নো এই যিসকল গায়ক গায়িকা গ'ল হয় আপুনি সুদীৰ্ঘ জীৱন নানান অভিজ্ঞতা আপুনি অৰ্জন কৰিছে কেইবা দশক ধৰি 80 চনৰ পৰা হয় এই গায়ক গায়িকাসকলৰ ভৱিষ্যত কি আপোনাৰ দৃষ্টিত গায়ক গায়িকা হৈ থাকিবনে তেওঁলোকে আচলতে কি হয় এতিয়া ঢৌ উঠিছে সেই ঢৌত কেতিয়াবা এনেকুৱা হৈছে যে হেৰি হৈছে গুৰিয়ালেই কেতিয়াবা গুৰি পঠাই এৰিছে মানে এনেকুৱা নিজৰ স্বাৰ্থত দৌৰিছে সেইকাৰণে কষ্ট পাব শিল্পীৰ সংজ্ঞাটো সম্পূৰ্ণ বেলেগ আমি শিল্পী হ'বই পৰা নাই মইতো ভাবোঁ মানে মোৰ দৃষ্টিত শংকৰদেৱ যিয়ে অসমীয়া সমাজখনৰ শংকৰ মাধৱদেৱ যাৰ বাবে জাতিটোক প্ৰতিফলিত হয় এটা জাতি বৰ্ণাঢ্য জাতি জনগোষ্ঠী প্ৰতিফলিত হয় যাৰ বাবে বিষ্ণুৰাভাদেও কলাগুৰু আৰু ৰূপ কোঁৱৰ এইফালে ভূপেন দা এইসকলৰ পিছত ময়ে বিচাৰি ফুৰিছোঁ শিল্পী কাক কয় মই বিচাৰি ফুৰিছোঁ আচল সঁচা শিল্পী কাক কয় যে যিজনৰ ওচৰত বা যাৰ কলিজাত যাৰ বাসনাত সৃষ্টিৰ বাসনাত এটা জাতিয়ে নিজক বিচাৰি পাব পাৰে সাহিত্যৰ সামৰ্থ্য বা সৃষ্টিৰ সামৰ্থ্য বা জীয়াই থকাৰ অন্তৰাল বিচাৰি পাব পাৰে গতিকে শ্যামকানু মহন্ত মহেন্দ্ৰ হাজৰিকাৰ দৰে শিল্পীয়ে ৰাজনীতিত অংশ ল'লে আমাৰ কাৰণে প্ৰয়োজন অভিজ্ঞতা সৰ্বোচ্চ এজন মানুহ কিন্তু এই যে গায়ক গায়িকা হঠাৎ গুচি গৈছে কা বিৰোধ কৰিছে ইটোত গৈছে সিটোত গৈছে এটা বিশৃংখলজনক পৰিৱেশ মানুহৰ মাজত হাহাকাৰ হৈছে বিশ্বাসযোগ্যতা কমিছে কি কয় আপুনি মই কোনো আচৰিত খোৱা নাই সেইটো মই একচুৱেলি প্ৰথমবাৰ যেতিয়া কা আন্দোলন হৈছিলে মই নিজে গৈছিলোঁ বা যন্ত্ৰৰ মন্ত্ৰত মই সমুজ্জ্বল ভট্টৰ লগত মই তাত এড্ৰেছ কৰিছিলোঁ মিডিয়া এড্ৰেছ কৰিছিলোঁ কা আন্দোলন যেতিয়া দ্বিতীয়বাৰ হ'ল ছেকেণ্ড ৱেভ অফ কা আন্দোলন হ'ল মই এইটো গান বজনা বেছি দেখিলোঁ কেইজনমান নেতৃত্বত কেইজনমান ব্যক্তিক দেখিলোঁ দেখিয়ে গম পালোঁ যে ভৱিষ্যত কি হ'ব পাৰে চ' মই আচৰিত নহয় দ্বিতীয়তে অসমৰ ৰাইজে বুজিব লাগিব যে ৰাজনীতিটো এটা চিৰিয়াছ ছাবজেক্ট এইটো হাঁহি গান এইটো নহয় হাঁহি তামাচাৰ গান নহয় তাৰমানে এইটো এটা চিৰিয়াছ ছাবজেক্ট মই ক'ব খোজোঁ যে ৰাজনীতি কৰিবলৈ মানুহৰ ভূপেন দা আমাৰ মৰমৰ ভূপেন দাৰ ৰাজনীতিত বিফল হৈছিল কাৰণ এই ৰাজনীতিৰ বস্তুটো মানে হাঁহি ধেমালি বস্তু নহয় গান কনচাৰ্ট নহয় বা বিহু গান নহয় এইটো মাছ বিয়ন এটা জাতিৰ আশা আকাংক্ষা চ' ৰাজনীতি কৰিবলৈ মানুহে ৰাজনৈতিক জ্ঞান থাকিব লাগিব বা ৰাজনীতিক উপলব্ধি থাকিব লাগিব চ' গতিকে অসমৰ ৰাইজৰ কাৰণে মোৰ মতে এটা ভাল লেচন হৈছে এইসকল ব্যক্তিক বেছিকৈ কাৰোবাক অগ্নিকন্যা বনাই দিয়ে কাৰোবাক নায়ক বনাই দিয়ে এইবোৰ বাদ দিব লাগে এতিয়া কাম কৰি যিবোৰে খেতি বাতি কৰি প্ৰকল্প কৰি যিবোৰ সেইবোৰে নায়ক অসমৰ কাৰণে ভাল কাম কৰিছে তেওঁলোককে নায়ক কৰিব লাগে চ' তেওঁলোক ৰাজনীতিত আহিব লাগে চ' ৰাজনীতি আহিব লাগে আৰু ৰাজনীতিত আহোঁতে অসমৰ ৰাইজে অলপ আৱেগটো এৰি আহিব লাগে আজি প্ৰথমতে মই অনুপম এটা কথা কৈছিলোঁ ৰাজনীতিক ভাইবল এটা অল্টাৰনেটিভ ফৰ্মেশ্যন কেনেকুৱা হয় কাৰণ যোৱা দুবছৰমান বা কেইবছৰমান ধৰি মই ৰাজনৈতিক কিছুমান আমি
প্ৰেডিক্ট কৰিছিলোঁ যিবোৰ সঁচা হৈছিলে কিয় হৈছিলে কাৰণ এই কনষ্টিটুৱেঞ্চি ৱাইজ আমি কিছুমান এছেছমেণ্ট কৰিছিলোঁ সেই বেচিছত সেই প্ৰেক্ষাপটত অসমৰ ৰাইজক মই কেইটামান কথা ক'ব খুজিছোঁ মোৰ প্ৰথম কথাটো মই এইটোৱে ক'ব খুজিছোঁ আৱেগবিহীন হৈছে ৰাজনীতিটো কিন্তু ক্ষমতা সব্যস্ত ভালেই পাওঁ মই কিছুমান বাস্তৱ সত্য ৰাইজক ক'ব বিচাৰিছোঁ যে আৱেগ কৈ একচুৱেলি আমি একো নেপালোঁ এতিয়া আমি বাস্তৱ ৰিয়েলিষ্টিক হ'ব লাগিব প্ৰথম ৰিয়েলিষ্টিক এছেছমেণ্টটো মই ক'ব খুজিছোঁ যে ক্ষমতা সব্যস্ত হৈছে ৰাজনীতি চ' ৰাজনীতি কৰিবলৈ মানুহে এটা ক্ষমতা লাগে আৰু অসমৰ ৰাইজৰ কাৰণে অসমৰ কথা ক'বলৈ কেইটামান শক্তি লাগে সেই কথাটো বুজিব লাগিব আৰু সেই শক্তিটো আমি পোহপাল দিব লাগিব কোনোবাই ভাল বেয়া কাম কৰিলে ঘৰৰ ল'ৰাই কোনোবাই বেয়া কাম কৰিলেও বুজাই মেলি হ'লেও আমি এটা শক্তি পোহপাল দি ৰাখিব লাগিব বা মানুহ আনিব লাগিব তাৰ কাৰণে প্ৰথম কথাটো মই সেইটো কৈছোঁ মই অসমৰ সমীকৰণটো মই এইকাৰণে ক'ব বিচাৰোঁ শুনিবলৈ বেয়া মানে ৰাষ্ট্ৰীয়বাদহীন মই আঞ্চলিকৰ কথা কৈছোঁ মই আঞ্চলিক অসমীয়া শক্তি যিটো জাতিভেদহীন যে মই আকৌ কৈছোঁ হিন্দু মুছলমান সকলো মিলি বড়ো মিচিং কাৰ্বি তিৱা ডিমাচা শংকৰদেৱৰ আদৰ্শৰ অসমৰ এখন অসম কাৰণ অকল আমি কলিতা দত্ত মহন্ত লৈ পেলাই নচলিব এতিয়া অসমখন এতিয়া চাওক আজিৰ দিনত যদি ইলেকশ্যন হয় মই বাস্তৱটো ক'ব বিচাৰিছোঁ আমাৰ চাহ মজদুৰ ভাইসকল বিজেপিৰ লগত যথেষ্টখিনি আছে আমাৰ মিচিংসকল বা কাৰ্বিসকল ডিমাচাসকল ৰাভাসকল বিজেপিৰ লগত আছে বঙালী হিন্দু বিজেপিৰ লগত আছে কংগ্ৰেছৰ লগত এতিয়া কংগ্ৰেছ AUDFৰ যেতিয়া হ'ব টাই আপটো আমাৰ পমুৱা মুছলমান এন ব্লক থাকিব আমাৰ অসমীয়া মুছলমান হয়তো বিভিন্ন পক্ষত থাকিব ৰাষ্ট্ৰীয় পক্ষত থাকিব কিন্তু পমুৱা মুছলমান এন ব্লক 34% এন ব্লক এই শক্তিৰ লগত থাকিব চ' তাৰ মাজত এই আমাৰ যিটো আঞ্চলিক শক্তি কেনেকৈ আহিব চ' তাৰ কাৰণে এটা প্ৰচেছ লাগিব সময় লাগিব এই সময়টোত মই এটাই কথা কৈছোঁ তাত দুটা কথা মনত ৰাখিব লাগিব ইয়াত যিটো শক্তি আমাৰ হৈছে যদি AIADF এটা আঞ্চলিক শক্তি আপুনি যদি চাই পমুৱা মুছলমানসকল মই আমাৰ গৰীয়া মৰীয়া দেশীসকলৰ কথা ক'বলৈ কোৱা নাই পমুৱা মুছলমানৰ শক্তি আৰু এটা কথা AIADFত কিন্তু মই অসমীয়া গৰীয়া মৰীয়া বহুত কম দেখিছোঁ তাত অকল পমুৱা মুছলমান বেছিভাগেই পমুৱা মুছলমানক তেওঁলোকে ৰিপ্ৰেজেণ্ট কৰে তেওঁলোকে কেইবাটাও দল ফৰ্ম কৰা নাই তেওঁলোকে এটাই দল কৰিছে সেইটো হৈছে AIUDF কাৰণ তেওঁলোকে জানে যে সংখ্যা ৰাজনীতিটো কি সংখ্যাৰ নাম্বাৰ 34% মই আকৌ কৈছোঁ আজিৰ দিনত 38টা চিট তেওঁলোকৰ হাতত আছে চ' সেই সংখ্যালৈ তেওঁলোকে আৰম্ভ কৰিব তাৰ মাজত অসমৰ ভৱিষ্যত কি আমি যেতিয়া অসমৰ ভৱিষ্যত কথা কওঁ আমাক চাওক এটা কথা ক'ব লাগিব চাওক মই শংকৰদেৱৰ আদৰ্শ বিশ্বাসী মই কিন্তু কেতিয়াও আমাৰ কাৰণে ধৰ্ম নিৰপেক্ষতাবাদ দৰকাৰ কিন্তু সেইটো এইটো মিন নকৰে যে আমাৰ সমষ্টিবোৰ আমাৰ কিছুমান সমষ্টি এটাৰ পিছত সত্ৰবেদ দখল কৰাটো মিন নকৰে মোৰ ধৰ্ম নিৰপেক্ষতাটো কিন্তু অসমীয়া মাটি অসমীয়া ভেটি অসমীয়া সংস্কৃতি জীয়াই ৰাখিয়ে মোৰ ধৰ্ম নিৰপেক্ষ নিশ্চয় এটা বাণিজ্যিক বিৰতি লৈছোঁ বিৰতিৰ পিছত এই বিষয়ে আমি আকৌ আলোচনা কৰিম উভতি আহিছোঁ এই সময়লৈ মই অধিক ফুকনৰ পৰা শেষত জানিব বিচাৰিম যিটো 21ৰ নিৰ্বাচনৰ কথা কৈছে আঞ্চলিকতাবাদী এক হ'ব লাগে এখন প্লেটফৰ্মত থিয় হ'ব লাগে কিন্তু এই দৌৰা দৌৰিৰ মাজত এইটো এতিয়া আৰু সম্ভৱ নহয় বুলি মই নাভাবোঁ প্ৰথম কথা হ'ল যে আমি সাৰাত্মা আছে আমি যদি ভাবোঁ চাওঁ আঞ্চলিক দলবিলাক একেলগে হওক ভাঙি যাব একেলগে হ'ব নালাগে যিহেতু একেলগৰ গোটেই ব্যৱস্থা আঞ্চলিক ৰাজনীতিৰ ধাৰাটো লং টাৰ্ম দীঘলীয়া সময় 21ৰ নিৰ্বাচনত যদি জিকিব লাগে আঞ্চলিক ৰাজনীতিৰ দলসমূহে বিজেপিক আঁতৰাই শাসনত আহিব পৰা বা পৰিৱেশ এটা যদি সৃষ্টি কৰিব লাগে বা শক্তিশালী কিছুমান সিংহৰ যদি দিস্পট বহাব লাগে তেতিয়াহ'লে এই মই নাভাবোঁ যে মই নিৰাশ নহয় যে আমি অক্টোবৰ নৱেম্বৰৰ ভিতৰত এই যিকেইটা আঞ্চলিক দল আঞ্চলিক দলটো হওক কৃষক মুক্তিৰ যদি হয় এই গোটেইবিলাক মিলি পেলাই মই আশাবাদী গোটেইবিলাক মিলি পেলাই এটা সমষ্টিত বিজেপিৰ বিৰুদ্ধে এজন আঞ্চলিক ৰাজনৈতিক প্ৰাৰ্থী থিয় কৰাব পাৰিব লাগিব আৰু কৰিবই লাগিব আৰু যদি তেওঁলোকে কোনোবাই নাহে তেতিয়াহ'লে স্পষ্ট হ'ব তেওঁলোকে আঞ্চলিকতাবাদ কৰা নাই তেওঁলোকে পোচাকটো আঞ্চলিকতাবাদত পিন্ধিছে তেওঁলোকে কিন্তু ৰাষ্ট্ৰীয় দলৰ হৈ কাম কৰিছে গতিকে এই কথাটো স্পষ্ট হ'ব অসমৰ জনগণে সেই কথা উপলব্ধি কৰিব কাৰণ মই দেখিছোঁ যে আজি বহুতে ভাবে যে আঞ্চলিক ৰাজনীতি অসমত জেগা আছে মইতো এতিয়া ক'ব পাৰি আজিৰ মুহূৰ্তত আজিৰ দিনটোত যদি অসমত আঞ্চলিক ৰাজনৈতিক শক্তিয়ে এনেকৈ এটা সমষ্টিত যদি এজন আঞ্চলিক ৰাজনীতি নেতা লয় 33টা সমষ্টিত আজি আঞ্চলিক ৰাজনীতি জিকে আৰু এই গোটেই প্ৰক্ৰিয়াটো যদি আৰু অধিকভাৱে যদি আঞ্চলিক শক্তিৰ বাবে হয় তেতিয়া আঞ্চলিক দলে হয়তো পাব নহ'লে এইটো কংগ্ৰেছে পাব 18টা সমষ্টিত গতিকে এই ধৰণৰ অংকবিলাক অংকৰ কেমেষ্ট্ৰি বেলেগ অংক আছে আমি হয়তো ভাবিব যে এনেকৈ নহয় আজি বিজেপি ইমানখিনি হৈ গ'ল 80টা চিট তেওঁলোকে আছে সেইটো হ'ব পাৰে আৰু সেইকাৰণে UDF কংগ্ৰেছ আঞ্চলিক দল একেলগে মিলি পেলাই হ'লে আমি পাম সেইটো অংক কিন্তু কেমেষ্ট্ৰি সেইটো নহয় আজি UDF আৰু কংগ্ৰেছ যদি একেলগ হয় আৰু তাত সেই মহাজোঁট বন্ধনত যদি আঞ্চলিক ৰাজনীতি সোমাই যায় অসমত আজি 65টা
সমষ্টিত সেই আঞ্চলিকতাবাদক গ্ৰহণ নকৰে খুব সুন্দৰ মন্তব্য গতিকে এই কথাখিনি সন্মুখত এইটো কেমেষ্ট্ৰি এই কেমেষ্ট্ৰিটো চাব লাগিব অংকটো চাব লাগিব আজি কংগ্ৰেছ UDF মিলি পেলাই 44 আছে জিকিব পাৰে জিকক কিন্তু বাকী 80টাকৈ বেছি চিটৰ ক্ষেত্ৰত আঞ্চলিক ৰাজনীতিয়ে তাত জেগা আছে সেইখিনি খালি সকলোৱে একেলগ হ'ব লাগিব আৰু এটা সমষ্টিত এজন আঞ্চলিক ৰাজনীতিক নেতৃত্ব দিয়া এজন আঞ্চলিক ৰাজনীতিক সকলোৱে মিলি পেলাই যাৰ জিকাৰ সামৰ্থ্য আছে তেওঁক আনি পেলাই থিয় কৰাব লাগিব এইটো থিয় কৰাবই লাগিব কাৰণ 21 নিৰ্বাচনত যদি আমি এইটো কৰিব নোৱাৰোঁ ভৱিষ্যত কিন্তু অসমক ৰখা অসমীয়া জাতি ৰখাৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা কিন্তু সম্ভৱ নহ'ব মহন্ত শেষৰ বাক্য মই ভাবোঁ যে এইটো ইলেকশ্যন খুব প্ৰত্যাহ্বানমূলক এইকাৰণে হ'ব কাৰণ কংগ্ৰেছ AUDFৰ লগত বহুত দল যিখিনি আঞ্চলিকবাদী দল হৈছে তেওঁলোক যাব নোৱাৰে বিজেপিৰ লগত যাব নোৱাৰে কাৰণে AUDFৰ লগত যাব নোৱাৰে বা কংগ্ৰেছ AUDFৰ যাব নোৱাৰে কাৰণ এইটোৱে এটা যিটো আমাৰ যিটো পমুৱা মুছলমানৰ অংগ বা পমুৱা হিন্দুৰ অংগ এই গোটেইখিনি মিলি মোৰ কাৰণে মেনুভাৰিং স্কোপ খুব কম দেখিছোঁ মই আঞ্চলিক শক্তি তাৰ কাৰণে এটা প্ৰচেছ আৰম্ভ হওক মোৰ কাৰণে আঞ্চলিকবাদী শক্তিটো 2026ত মই দেখিছোঁ কিন্তু তাৰ মাজতে আমি আশা ৰাখিব লাগিব এদিন ভাবোঁ অগপৰ দলটোকে আমি ৰিভাইভ কৰিব লাগিব মোৰ দৃষ্টিত মই ভাবোঁ যে অগপৰ দলটো ল'ব লাগিব কি অগপৰ দলত মানুহ কেইজনমান বেয়া বুলি ভাবোঁ বা কেইজনমান আমি ভাবোঁ যে অগপৰ কিছুমান কাম কৰা নাই কিন্তু অগপৰ আদৰ্শটো আটাইতকৈ কি ভাল এটা আঞ্চলিকতাবাদী আদৰ্শতা আছে প্ৰথম দ্বিতীয়তে তেওঁলোকে যে সেকুলাৰ কেৰেক্টাৰ কথা আমি কৈ আছোঁ অগপৰ সেই সেকুলাৰ কেৰেক্টাৰটো আছে মানুহ যদি আমি আনি পেলাই অগপটো ৰিভাইভ কৰিব পাৰোঁ তাতকৈ কোনো ভাল অপশ্যন নাই বুলি মুঠতে এক হোৱাৰ বিকল্প নাই মই এটা দলেই বিচাৰোঁ মই শেষত মহেন্দ্ৰ হাজৰিকাদেৱৰ পৰা এটা আহ্বান দিব লাগে ৰাইজক গীতেৰে আচলতে কি গীতেৰে কথাৰে ৰাইজ আজি ভাৱৰীয়া দেখেই নাট ঘৰ ৰাইজ আজি ভাৱৰীয়া মই এটা কথা ক'ব থাকি গ'ল মহেন্দ্ৰ হাজৰিকাই হৈছে অসমৰ শিল্পী সত্তাৰ আচল ৰিপ্ৰেজেণ্ট কৰিছে মহান সূৰ্য দাসৰ নিচিনা এইসকলে হৈছে শিল্পী এওঁলোকে বাকী গায়ক ৰাখি আছে ৰাখিব আচলতে মই শিল্পী হ'বলৈ চেষ্টা কৰিহে আছোঁ মানে সেই ৰাস্তাটো কেনি পাওঁ তাকে বিচাৰি অনুপমেও মাতি দিলে গুচি আহিলোঁ সেইকাৰণে মন গ'ল যে ৰাইজ আজি ভাৱৰীয়া দেখেই নাট ঘৰ কোনে কি ভাও ল'বা আহা সময় জেতাকৰ আখৰা নালাগে পোছাক আখৰা নালাগে পোছাক নঙঠা হৈয়ে আহা বোকাটোৰ পেটতে গামোচা বান্ধি উন্মাদ হৈয়ে আহা তেহেৰহন চৰিব নাটৰ কোনে কি ভাও বা আহা সময় জেতাকৰ ৰাইজ আজি ভাৱৰীয়া দেখেই নাট ঘৰ কোনে কি ভাও বা আহা সময় তাকৰ গতিকে আমি আশাবাদী আৰু মই বিশেষকৈ আঞ্চলিকতাবাদী গতিকে শ্যামকানুৰ কথাখিনিও মোৰ ভাল লাগিল এইকাৰণে ভাল লাগিল তেওঁ ইমানেই আশাবাদী 2026লৈ আকৌ চিন্তা কৰিছে এই আশাবাদটো যাতে আমি কঢ়িয়াই নিব পাৰোঁ মহামান্য নদীপ ফুকন ডাঙৰীয়াৰ যি সংকল্প আছে তাক যাতে সমাজমুখী হৈ পেলাই মানে গাঁৱে বা আমাৰ অঞ্চলে বিয়পি পৰক এই কথাখিনি মই আশা কৰিম আজিৰ এই সময় ইমানতে সামৰণি মাৰিছোঁ।